সংসদত যিমান বক্তব্য দিয়ে টোটেল পলিটিকেল এটা এটা বক্তব্য গৌৰৱ গগৈৰ বাছি ল'ব প্ৰত্যেকটো বক্তব্য পলিটিকেল প্ৰত্যেকটো প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক টাৰ্গেট কৰি দিয়া বক্তব্য এটা কামতুমুলিম পকা সকলোৱে দাঁড়ি চুলি পকা গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঁচা কথা কৈছে গৌৰৱ গগৈ কেতিয়া আলোচনাত গৈছে যেতিয়া বিদেশীৰ বিষয়টো তাত আলোচনা হৈ আছে বিদেশী বহিষ্কাৰৰ বিষয়টো যেতিয়া আলোচনা হৈ আছে আৰু বিদেশী বহিষ্কাৰৰ যেতিয়া কংগ্ৰেছ দলৰ প্ৰত্যেকজন নেতাই বিৰোধ কৰিছে এইখন এইটো কৰিব নালাগে বিদেশী বহিষ্কাৰ কৰিব নালাগে সেই আলোচনাটো চাবলৈ গৌৰৱ গগৈ সেইটো নিৰ্দিষ্ট সময়ত বিধানসভাৰ গেলাৰীত প্ৰৱেশ কৰিছে গতিকে তেওঁৰো নিয়ত যে ভাল নহয় এই কথাটো প্ৰমাণ পায় এক পিছত আমি অকলশৰে চৰকাৰ গঠন কৰোঁ এতিয়া কালি এটা ক'লে আজি এটা ক'লে সদায় কিমান প্ৰতিক্ৰিয়া দিব যোৱাকালি ক'লে 31ত আমি অকলে চৰকাৰ গঠন কৰিম 26টো পাহৰি গ'ল 26টো যে মাজত আছে সেইটো পাহৰি গ'ল এতিয়া আজি বোলে আপোনাৰ মুখৰ পৰা শুনিলোঁ 25খন আসনত খেলিব যিমানখনত খেলিব বিচাৰে খেলক আমাৰ আপত্তি নাই কিন্তু প্ৰতিখনতে হৰুৱাবৰ কাৰণে অখিল গগৈক আমি চেষ্টা কৰিম